কার্বন ডাই অক্সাইড 3 মলিকুলস অফ অকল কার্বন ডাই অক্সাইড নহয় 3 মলিকুলস অফ কার্বন ডাই অক্সাইড 3 CO2 লগত ওয়াটার লগত এনার্জি ঠিক আছে তো এইটো আপোনালোকে চাই ল'ব এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকক কুৱেশ্যনো দি দিব পাৰে যে ব্ৰেকডাউন অফ গ্লুকোজ বাই ভেৰিয়াছ পাথৱেজ যদি আপোনালোকক হেল্ল' ফ্ৰেণ্ডছ মই ঋষভে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল ত্ৰিপুলি লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে যোৱা ভিডিঅ'টোত ফ্ৰেণ্ডছ আমি নিউট্ৰিশ্যনৰ ওপৰত বহুখিনি কথা ডিছকাছ কৰিছোঁ লগতে তাৰ যিবোৰ PDF আছে যিবোৰ নোটছ আছে সেইবিলাক মই আপোনালোকক আমাৰ ইনষ্টা আইডি যোনটো আছে ইনষ্টাগ্ৰামত ত্ৰিপুলি বুলি তাত শ্বেয়াৰ কৰি দিম লগতে ইউটিউবতো শ্বেয়াৰ কৰি দিম আপোনালোকে পাই যাব তো আজি আমাৰ লাইফ প্ৰচেছৰ সেকেন্ড পইণ্টটো হ'ল ৰেস্পিৰেশ্যন প্ৰথমতে মই আপোনালোকক ডেফিনেশ্যনটো দিম তাৰে পিছত মই এক্সপ্লেইন কৰিম ৰেস্পিৰেশ্যন কি আৰু লগতে কেইটামান মই পইণ্ট দিম আপোনালোকক সেই পইণ্ট কেইটা বহুত ইম্পৰ্টেণ্ট হয় এই ৰেস্পিৰেশ্যনত তো ৰেস্পিৰেশ্যন বুলি ক'লে ৰেস্পিৰেশ্যন ইজ এ প্ৰচেছ in which oxygen is used to provide energy for the for the cellular activities acha used to break down glucose আপোনালোকে এটো নোট কৰি লব তো respiration is a process in which oxygen is used to break down glucose to provide energy for the cellular activities আমাৰ দেহাত যিবোৰ সেল আছে সেই সেলবোৰে ভালদৰে পারফর্ম কৰিবলৈ আমি আপোনালোকক নিউট্ৰিশন যোনটো প্ৰসেস আছিল সেই প্ৰসেসটোৰ বিষয়ে ডিটেইলছত এনালাইসিস কৰিছোৱে যে খাদ্য আমি কিয় খাও যাতে আমাৰ সেলবোৰে ভালকৈ কাম কৰিব পাৰে যাতে আমাৰ যোনবিলাক ড্যামেজ টিস্যু আছে সেইবিলাক ৰিপেয়াৰ হ'ব পাৰে তো সেইবিলাক কৰিবৰ কাৰণে সেলুলার সেই যিবিলাক সেলুলার অ্যাক্টিভিটিজ আছে তাৰে কাৰণে এনার্জি লাগিব এনার্জি আমি কোৰ পৰা পাম এনার্জি আমি পাম খাদ্যৰ পৰা কিন্তু সেই খাদ্যটোক কমপ্লিটলি ব্ৰেকডাউন কৰিব লাগিব আৰু সেই খাদ্যটোক কমপ্লিটলি ব্ৰেকডাউন কোনে কৰিব অক্সিজেনে কৰিব অক্সিজেন ইজ ইউজড টু ব্ৰেক ডাউন গ্লুকোজ আচ্ছা গ্লুকোজ আমি পাইছিলো গ্লুকোজটো কি পাইছিলো যোৱা ক্লাছত মই আপোনালোকক কৈছো যে কাৰ্বোহাইড্ৰেটৰ সিম্পলাৰ ফৰ্মটো হ'ল গ্লুকোজ আৰু গ্লাইকাৰল গ্লুকোজটো যদি আপোনালোকে ফৰ্মুলাটো লিখে C6H12O6 ঠিক আছে এই গ্লুকোজটোক ৰেস্পিৰেশ্যন প্ৰসেছত কি হয় এই গ্লুকোজটো কমপ্লিটলি ব্ৰেকডাউন হয় এনার্জি প্রভাইড কৰে যাতে আমাৰ দেহাত যিবোৰ সেল আছে সেই সেলবোৰে ভালদৰে পারফর্ম কৰিব পাৰে ফ্ৰেণ্ডছ ৰেস্পিৰেশ্যন প্ৰসেছটোত এনেকুৱা কিছুমান টার্মস পাম আমি যিবোৰ টার্মস হয়তো দেখাত মানে অলপমান খকজা লাগিব পাৰে তো সেই টার্মস বিলাকৰ নাম আৰু ফৰ্মুলা মই আপোনালোকক আগতে কৈ দিও ইথানল কেমিস্ট্রিত অর্গানিক কেমিস্ট্রিত কার্বনৰ যোনটো চেপ্টাৰ আছে তাতে ইথানলৰ বিষয়ে ভালকৈ আছে ইথানলৰ ফৰ্মুলাটো হ'ল C2H5OH ইয়াত ফাংশনাল গ্ৰুপ এলকহল আছে সেই কাৰণে ইথানল লাষ্টত OL আছে আৰু ইথানলটো কেনেকৈ হয় সেইবিলাক আমি পাম যেতিয়া অৰ্গানিক কেমিস্ট্ৰি পঢ়ো তেতিয়া পাম যে ইথেনৰ পৰা ইথানল কেনেকৈ পায় ঠিক আছে তাৰে পিছত আৰু এটা ওয়াৰ্ড আছে সেইটো হ'ল পাইৰুভেট আৰু ইয়াৰ ফৰ্মুলাটো হ'ল C3H4O3 তাৰপিছত আমি আৰু এটা পাম সেইটোৰ নাম হ'ল পাইৰুভেট ইথানল আৰু ল্যাকটিক এসিড এই ওয়ার্ডটো আমি পাম রেসপিরেশন চ্যাপ্টারটো যেতিয়া পঢ়িম ল্যাকটিক এসিডও পাম আমি ল্যাকটিক এসিডৰ ফর্মুলা
C3H6O3 আপোনালোকে এই গোটেইকেইটা ফৰ্মুলা নোট ডাউন কৰি দিব কামত আহিব আপোনালোকৰ এক্সামত কুৱেশ্যন সুধি দিবও পাৰে তাৰে পিছত আমি আৰু এটা ৱৰ্ড পাম ইয়াত সেইটো হ'ল ATP ফুল ফৰ্ম adenosine triphosphate adenosine triphosphate তো এতিয়া আমি ৰেসপিৰেচনৰ যোনখিনি প্ৰসেস আছে সেই প্ৰসেসখিনি আমি আপোনালোকক প্ৰজেক্টৰত দেখাব চেষ্টা কৰিম আশা কৰো আপোনালোকে ভাল পাব এইটো বস্তু তো আহক আমি প্ৰজেক্টৰত ইয়াৰ বিষয়ে ডিটেইলছত আলোচনা কৰো Friends, the food material taken during the process of nutrition is used in cell to provide energy for various life processes. তো মই আপোনালোকক respiration process to যেতিয়া কৈছিলো definition to মই এতিয়া কৈছো যে respiration is a process in which oxygen is used to break down glucose and provide energy for the cells to perform the cellular activities. ঠিক আছে তো ইয়াত depending upon the organisms বেলেগ organisms এ respiration process to বেলেগ কে কৰে কিছুমানে অক্সিজেন ইউজ কৰি কিনে গ্লুকোজক ব্ৰেকডাউন কৰে কিছুমানে অক্সিজেন ইউজ নকৰাকে গ্লুকোজক ব্ৰেকডাউন কৰে তো চাব আপোনালোকে সাম ইউজ অক্সিজেন টু ব্ৰেক ডাউন গ্লুকোজ কমপ্লিটলি ইনটু কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ some use other pathways that do not involve oxygen তো in all the cases the first step is breakdown of glucose তো যিকোনো কেছতে কিছুমানে অক্সিজেন ইউজ কৰি কিনে গ্লুকোজটো ব্ৰেকডাউন কৰে আৰু কিছুমানে অক্সিজেন ইউজ নকৰাকৈ গ্লুকোজটো ব্ৰেকডাউন কৰে কিন্তু দুটা কেছতে আপোনাৰ গ্লুকোজটো ব্ৰেকডাউন প্ৰথমতে কৰিব লাগিব আৰু গ্লুকোজটো ব্ৰেকডাউন হোৱাৰ পিছত এটা 3 কাৰ্বন মলিকিউল হয় আৰু হেইটোৰ নাম মই পাইৰুভেট বুলি কৈছিলো ফ্ৰেন্ডছ পাইৰুভেট ইজ এ 3 কাৰ্বন মলিকিউল মই আপোনালোকক ফৰ্মুলাটো দিছোৱে C3H4O3 তো কি হয় গ্লুকোজটো ব্ৰেকডাউন হয় কিনে 3 কাৰ্বন মলিকিউল কল্ড পাইৰুভেট ঠিক আছে আৰু দিস প্ৰসেস টেকস প্লেস ইন সাইটোপ্লাজম তো কোট থাকে ইনসাইড দি সেলত থাকে সাইটোপ্লাজম ফার্দার দ্য পাইৰুভেট মে বি কনভার্টেড ইনটু ইথানল এন্ড কার্বন ডাই অক্সাইড আৰু সেই পাইৰুভেট টু ফার্দার ইথানল লৈকে নহলিবা ইথানল এন্ড কার্বন ডাই অক্সাইড লৈকে কনভার্ট হ'ব পাৰে হেতু ডিপেন্ডিং আপন অক্সিজেন ইজ ইউজড অক্সিজেন ইজ নট ইউজড ঠিক আছে This process takes place in yeast during fermentation. Fermentation process আমি পাইছোৱে the process in which alcohol is produced is known as fermentation যদি simple ভাষাত কওঁ আমি তো the process takes place in yeast. Yeastত fermentation processত এইটো হয় pyruvate is converted into ethanol and carbon dioxide. কিহত হয় yeast কেতিয়া during the process of fermentation and during the process of fermentation pyruvate which is a 3 carbon molecule is converted into ethanol and carbon dioxide ঠিক আছে since this process takes place in absence of air in absence of oxygen that and it is called anaerobic respiration যেহেতু এই গোটেই processটো ইষ্টত যেটো process হয় pyruvate breakdown হয় কিনে 3 carbon molecule which is known as glucose breakdown হয় কিনে pyruvate হয় which is a 3 carbon molecule আৰু তাৰপৰা further pyruvate is converted into ethanol and carbon dioxide আৰু যেহেতু এটো process in absence of oxygen হয় সেই কাৰণে এই processটোৰ নাম anaerobic respiration আপোনালোকক যদি ডাইৰেক্ট ডেফিনিশন হুদে anaerobic respiration-ৰ আপোনালোকে এটো ডেফিনিশন লিখিব লাগিব the process in which pyruvate is converted into ethanol and carbon dioxide during the process of fermentation and in absence of oxygen is known as anaerobic respiration আৰু যদি एग्जांपल হুদে anaerobic respiration কোড হয় আপোনালোকে ইষ্টৰ एग्जांपलটো দিব পাৰিব ঠিক আছে তাৰে পিছত আহে ব্ৰেকডাউন অফ পাইৰুভেট ইউজিং অক্সিজেন টেকস প্লেস ইন মাইটোকন্ড্ৰিয়া তলমান স্লাইডখন তলন আৰু তলজান পালাগিব এটো বস্তু নহয় তাতে নহয় ওপৰত ঠিক আছে ব্ৰেকডাউন অফ পাইৰুভেট এগেইন পাইৰুভেটক কি হ'ব গ্লুকোজ তো ব্ৰেকডাউন হ'বই ব্ৰেকডাউন হোৱাৰ পিছত গ্লুকোজ ব্ৰেকডাউন হোৱাৰ পিছত কি হয় 3 কাৰ্বন মলিকিউল which is known as pyruvate মই কৈছো আপোনালোকক ব্ৰেকডাউন অফ পাইৰুভেট ইউজিং অক্সিজেন ইবাৰ চাব আপোনালোকে ইউজিং অক্সিজেন বুলি দিছে এটোত ফোকাস কৰক ব্ৰেকডাউন অফ পাইৰুভেট ইউজিং অক্সিজেন টেকস প্লেস ইন দি মাইটোকন্ড্ৰিয়া ঠিক আছে মাইটোকন্ড্ৰিয়াত পাইৰুভেট টু
উইথ দি হেল্প অফ অক্সিজেন বা ইউজিং অক্সিজেন ব্ৰেকডাউন হয় ঠিক আছে ডাউন This process breaks up the 3 carbon pyruvate molecule to give 3 molecules of carbon dioxide. আৰু ইয়াত কি হয় pyruvate molecule to break down হয় কিনে মাইট্ৰকন্ড্ৰিয়াত কথা কৈছো মই 3 pyruvate molecule to break down হয় কিনে 3 molecules of carbon dioxide পোৱা যায় ডায়াগ্ৰামটো আমি চালে ভালকৈ গম পামে তথাপি মই কৈ দিছো pyruvate to break down হয় কিনে 3 molecules মানে 3CO2 ঠিক আছে 3CO2 খুদা CO2 থাকলে 1 molecule of carbon dioxide যদি আগত 3 আছে তেতিয়া হলে 3 molecules of carbon dioxide other product is water আৰু বাকি যোনটো other product হ'ব হেতু water হ'ব ঠিক আছে since this process takes place in presence of air in presence of oxygen it is called aerobic respiration যেহেতু এটু প্রসেস ইন প্রেজেন্স অফ এয়ারত হয় সেই কারণে এই প্রসেসটুক আমি এরোবিক রেসপিরেশন বুলি কও এরোবিক রেসপিরেশনৰ যদি এক্সাম্পল দিয়ে তেতিয়া হলে মাইটোকন্ড্ৰিয়াৰ এক্সাম্পলটো আপোনালোকে দিব পাৰে হিউম্যানতো এরোবিক রেসপিরেশন হয় আচ্ছা The release of energy in this aerobic process is lot greater than in anaerobic process. Energy aerobic respiration basically ulai compared to anaerobic respiration. কিহৰ কাৰণে প্ৰথম কথা হল যেটো মই ATP বুলি কৈছিলো অলপ আগতে আপোনালোকক এডেনোসাইন ট্ৰাইফসফেট aerobic respiration ক্ষেত্ৰত যেতিয়া ফাইনাল প্ৰডাক্ট ওলাব হেতু 38 ATP molecule ওলাই আৰু anaerobic respiration-ত 2 ATP molecule মানে আপোনাৰ 19 গুণ বেছি যদি আমি কম্পেয়াৰ কৰি চাও anaerobic আৰু aerobic anaerobic-ত 2 ATP molecule aerobic-ত 38 ATP molecule তো aerobic-এ anaerobic-তকৈ 19 গুণ বেছি এনাৰ্জি পায় সেই কাৰণে ঠিক আছে সেই কাৰণে ৰিলিজ অফ এনাৰ্জিটো বেছি আৰু লগতে যোনটো ফাইনাল প্ৰডাক্ট হয় এনাৰবিকত যোনটো ফাইনাল প্ৰডাক্ট হেতু হল এলকহল যাক আমি ইথানল ইয়াত OL আছে লাষ্টত OL আছে সাৰনেম সাফিক্স তো এলকহল ফাংশনাল গ্ৰুপ ইয়াত এলকহল আছে তো এনাৰবিক ৰেসপিৰেশনত ফাইনাল প্ৰডাক্টটো ইথানল ওলাই কিন্তু এৰোবিক ৰেসপিৰেশনত ফাইনাল প্ৰডাক্টটো কাৰ্বন ডাই অক্সাইড ওলাই ঠিক আছে সেই কাৰণে ৰিলিজ অফ এনাৰ্জিটো বেছি আপোনালোকক কোৱেশ্চন আহিলে হেতু ক'ব লাগিব ফাইনাল প্ৰডাক্টৰ কথাটো ক'ব লাগিব লগতে ATP মলিকুলৰ কম্পাৰিজনটো আপোনালোকে কৰি দেখাব লাগিব এতিয়া চাব sometimes when there is a lack of oxygen in our muscle cells another pathway for breakdown of pyruvate is taken তো এটো সাধাৰণতে যিবিলাক এথলেটিক্স আছে যিবিলাকে আপোনাৰ খেলৰ লাইনত যিবিলাকে জড়িত হৈ আছে বা যিবিলাকে বেছি হাৰ্ড ওয়াৰ্ক কৰে তেওঁলোকে একদম ভালকৈ গম পাব মইতো গম পাইছো মই এবাৰ খেলতে মোৰো ক্ৰ্যাম্প আহিছিল মানে আৰু ক্ৰ্যাম্প আহাৰ পিছত এনেকুৱা অৱস্থা হৈ যায় যে আপুনি ভৰিখন লৰাব নোৱাৰে আৰু যেতিয়ালৈকে আপুনি প্ৰপাৰ ৰেষ্টটো নলয় আৰু বা যেতিয়ালৈকে ৰিহাইড্ৰেট নহয় তেতিয়ালৈকে আপোনালোকে মানে ভৰিখন লৰাব নোৱাৰে তো যি নহওক when there is a lack of oxygen in our muscle cells আমাৰ দেহাত আমি যেতিয়া হাৰ্ড ওয়াৰ্ক কৰিম দৌৰি থাকিম খেলি থাকিম তেতিয়া আমাৰ দেহাত কি হৈ যায় অক্সিজেনৰ এভেইলেবিলিটি কমি যায় ঠিক আছে তেতিয়াতো কি হ'ব তেতিয়াতো আমাক তথাপিও তো আমাক এনাৰ্জি লাগিব ন তথাপি আমি দৌৰি থাকিম তথাপি আমি খেলি থাকিম তেতিয়া কি হয় another pathway for breakdown আৰু ইয়াত কি হ'ব গ্লুকোজৰ পৰা পাইৰুভেট হয় আৰু পাইৰুভেটটো ব্ৰেকডাউন হ'ব লাগিব তো another pathway for breakdown of pyruvate is taken আৰু এটা মানে process আছে যত pyruvate breakdown হয় ঠিক আছে here the pyruvate is converted into lactic acid মই আপোনালোকক lactic acidৰ যোনটো ফৰ্মুলা আছে হেতু দিছিলো C3H6O3 তো এইটো প্ৰসেছত কি হয় যত in absence of oxygen pyruvate is converted into lactic acid ঠিক আছে which is also a 3 carbon molecule আৰু lactic acid এটা 3 carbon molecule হয় C3H6O3 ফৰ্মুলা to lactic acidৰ and this build up lactic acid in our muscles during sudden activity causes cramp আৰু যেহেতু আমাৰ lactic acid দেহাত বেছি বাঢ়ি থাকিব কাৰণ availability of oxygen to কমি যায় আছে যিমানে আমি মানে এনাৰ্জি মানে যিমানে আমি পৰিশ্ৰম কৰি আছো যিমানে আমি দৌৰি আছো যিমানে আমি খেলি আছো availability oxygen আমাৰ
কমি আছে তো তাৰ ফলত কি হয় ল্যাকটিক এসিড আমাৰ দেহাত জমা হয় আৰু ল্যাকটিক এসিডটো কিহৰ কাৰণে যে পাইৰুভেট আমাৰ যিবিলাক দেহাত সেল আছে সেই সেলত পাইৰুভেটটো ব্ৰেকডাউন হৈ কিনে ল্যাকটিক এসিড হয় আৰু ল্যাকটিক এসিড এটা 3 কাৰ্বন মলিকুল ঠিক আছে আৰু ইয়াৰ ফলতে ক্ৰ্যাম্প হয় ঠিক আছে এথলেটিক্সক আপোনালোকে দেখা পাইছে বহুত খেলা ফিল্ডত বহুত প্লেয়াৰে মানে হঠাৎ মানে আপোনাৰ বাগৰি পৰে বা হঠাৎ মানে দৌৰিব নোৱাৰে তো সেইটো হল ক্ৰ্যাম্প আমাৰ দেহাত যি ক্ৰ্যাম্প আহে তো মই স্লাইডখন অলপমান ঠিকে আছে তো চাব আপোনালোকে মই এই গোটেইখিনি কথাই এতুতে আপোনালোকে বুজি পাব গ্লুকোজ প্ৰথম কথাটো হল গ্লুকোজ ৰেসপিৰেশন প্ৰসেসটো এটু যে যত গ্লুকোজক ব্ৰেকডাউন কৰা হয় ব্ৰেকডাউন কৰি এনাৰ্জি সেই এনাৰ্জিবোৰ এনাৰ্জি আপোনাৰ সেলছত ইউজ কৰা হয় বিভিন্ন এক্টিভিটি কৰাৰ কাৰণে তো এই গ্লুকোজ 6 কাৰ্বন মলিকুল C6H12O6 সাইটোপ্লাজমত ঠিক আছে সাইটোপ্লাজমত কি হয় পাইৰুভেটটো এটা 3 কাৰ্বন মলিকুল মই আপোনালোকক কৈছিলো পাইৰুভেট প্লাস এনাৰ্জি লিখা আছে তো এবসেন্স অফ অক্সিজেন মানে আপোনাৰ এনাৰবিক ৰেসপিৰেশনৰ কথা কৈ আছে এনাৰবিক ৰেসপিৰেশন কোড ইন ইষ্টত তো ইন এবসেন্স অফ অক্সিজেন পাইৰুভেট ইজ converted into ethanol ethanolor formula C2H5OH and carbon dioxide and energy এই এনার্জি টো আপোনাৰ ATP এই এনার্জি টো হৈছে ATP 2 ATP পাও ইয়াত ঠিক আছে in absence of oxygen আৰু এটো anaerobic respiration again lack of oxygen যেতিয়া আমি পৰিশ্ৰম কৰো যেতিয়া আমি দৌৰি থাকো যেতিয়া আমি খেলু তেতিয়া কি হয় pyruvate is converted into আৰু এটো lack of oxygen in muscle cells আমাৰ দেহাৰ মাসলছত pyruvate is converted into lactic acid আৰু lactic acid এটা 3 কাৰ্বন মলিকুল মই কৈছো C3H6O3 প্লাস এনাৰ্জি যোনখিনি এনাৰ্জি আমি অক্সিজেনৰ ধৰিলক এভেইলেবিলিটি কম হোৱাৰ পিছতো আমি দৌৰি থাকো ন তো সেইখিনি এনাৰ্জি আমি তাৰে পৰা পাও ঠিক আছে তাৰে পিছত আহে প্ৰেজেন্স অফ অক্সিজেন ইন প্ৰেজেন্স অফ অক্সিজেন যোনটো ৰেসপিৰেশন হয় হেইটোক আমি এৰোবিক ৰেসপিৰেশন বুলি কও আৰু তাত কি হয় পাইৰুভেট ইজ ব্ৰোকেন ডাউন ইনটু কাৰ্বন ডাইঅক্সাইড 3 মলিকুলস অফ অকল কাৰ্বন ডাইঅক্সাইড নহয় 3 মলিকুলস অফ কাৰ্বন ডাইঅক্সাইড 3 CO2 লগত ওয়াটাৰ লগত এনাৰ্জি ঠিক আছে তো এটো আপোনালোকে চাই লব এটো ইম্পৰ্টেন্ট হয় আপোনালোকক কোৱেশ্চন দি দিব পাৰে যে ব্ৰেকডাউন অফ গ্লুকোজ বাই ভেৰিয়াছ পাথৱেজ যদি আপোনালোকক স্কিমেটিক ডায়াগ্ৰাম হিচাপে দেখাব দেই তেতিয়া হলে আপোনালোকে দেখাব লাগিব এই গতেখিনি